হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ লৈ আহিছে এটি মই নতুন ৰেচিপি। গৰমৰ দিনত ঘৰতে বনাই খাব পৰাকৈ এটি ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি মই আমৰ টক বনাম আৰু আমৰ টক বনাবলৈ মই টেঙা আম 5টা গছৰ পৰা ছিঙি লৈ আহিছোঁ আৰু আমকেইটা প্ৰথমতে ভালকৈ ধুই লৈছোঁ। তাৰপিছতে এয়া বাকলিখিনি মই গুচাই লৈছোঁ। আপোনালোকে এটা কথা লক্ষ্য কৰিব, আমৰ টক বনাবলৈ সদায় টেঙা আমহে ব্যৱহাৰ কৰিব। তাত মিঠা আম একেবাৰে ব্যৱহাৰ নকৰিব, নহ'লে খাই একেবাৰে ভাল নালাগিব আপোনালোকৰ। আৰু আমকেইটাৰ বাকলিখিনি গুচোৱা হোৱাৰ পিছত আমখিনি সৰু সৰুকৈ কাটি ল'ব। আমখিনি সৰু সৰুকৈ কাটি লোৱাৰ কাৰণ এইটোৱে, যাতে সোনকালে আমখিনি গলি যায়। যেতিয়া আপোনালোকে কেৰাহীত দি দিব, তেতিয়া সোনকালে গলি যাব আমখিনি, আৰু সেইবাবে সৰু সৰুকৈ যিমান পাৰি সিমান সৰু সৰুকৈ কাটি ল'ব। ইয়াতে যে দেখিছে পকা আমকেইটা, সেইকেইটা অকণমান পকিছে, কিন্তু সেইকেইটা টেঙা আমেই হয়। আমখিনি কাটি হৈ যোৱাৰ পিছত বহুত বেছি হৈ গ'ল, সেইবাবে মই ইয়াতে 3টাহে আম এড কৰিলোঁ, যিহেতুকে আমাৰ মানুহ অকণমান কম আছে। আৰু মই ইয়াতে মছলাবিলাকত 3টা আমৰ জোখতহে এড কৰিলোঁ। আৰু এইপিনে মই আমখিনি সৰু সৰুকৈ কাটি লোৱা হৈ গ'ল, আৰু এইপিনে মই আমখিনি দিবলৈকে ৰেডি কৰি ৰাখিছোঁ। শুকান জলকীয়া 1টা, কেঁচা জলকীয়া 2টা, তেজপাত এখিলা আৰু গুড় অকণমান ৰেডি কৰি ৰাখিছোঁ মই। এইখিনি গেছত কেৰাহী দি গৰম হ'বলৈ দিছোঁ, আৰু তাত মই এড কৰিম সৰিয়হৰ তেল অকণমান। তেলটো একেবাৰে কম দি দিলে হ'ব, তাত বহুত বেছি তেল এড কৰিব নালাগে। আৰু তেলখিনি গৰম হোৱাৰ পিছতে তাত মই ৰেডি কৰি ৰখা জলকীয়া আৰু তেজপাতখিনি দি দিম, আৰু এইখিনি ভালকৈ লৰাই ল'ম। তাৰপিছত এইখিনি গৰম হোৱাৰ পিছতে ইয়াতে এড কৰিম সৰিয়হখিনি। ইয়াতে মই সৰু চামুচ এখনেৰে 2 চামুচ সৰিয়হ এড কৰিম, আৰু সৰিয়হখিনি এড কৰাৰ আগতে আপোনালোকে গেছৰ ফ্লেমটো কমাই লৈ ল'ব, আৰু সৰিয়হখিনি দিয়াৰ পিছতে আপোনালোকে ঢাকনিখন মাৰি দিব। কাৰণ ঢাকনিখন নিদিলে সৰিয়হখিনি চিটিকি বাহিৰত সকলোখিনি পৰি যাব। যেতিয়ালৈকে সৰিয়হখিনি চিটিকা বন্ধ হৈ নাযায়, তেতিয়ালৈকে ঢাকনিখন গুচাই নিদিব, আৰু সৰিয়হখিনি চিটিকা বন্ধ হোৱাৰ পিছতে ঢাকনিখন আপোনালোকে গুচাই দিব। আৰু এতিয়া ইয়াতে মই এড কৰিম জিৰা এচামুচ আৰু পাঁচফোৰণ এচামুচ, আৰু এইখিনি দিয়ে মই ভালকৈ লৰাই ল'ম। এইখিনি যেতিয়া ভালকৈ গৰম হৈ ল'ব, তেতিয়াই মই কাটি থোৱা আমখিনি ইয়াতে এড কৰিম, আৰু আমখিনি ইয়াতে এড কৰি ভালকৈ লৰাই ল'ব আপোনালোকে। আৰু এইখিনি ভালদৰে লৰাই লোৱা হোৱাৰ পিছতে ইয়াতে মই এড কৰিম নিমখ আধা চামুচ, আৰু তাৰপিছত এইখিনি পুনৰাই ভালদৰে লৰাই ল'ম, আৰু তাৰপিছতে হালধি আধা চামুচ ইয়াতে এড কৰিম, আৰু হালধিখিনি দিয়াৰ পিছতো এইখিনি আগৰ নিচিনাকৈ ভালকৈ লৰাই ল'ম। যেতিয়ালৈকে মছলাখিনি গোটেই আমখিনিত লাগি নধৰে, তেতিয়ালৈকে ভালদৰে লৰাই থাকিব। আৰু তাৰপিছতে মই ৰেডি কৰি ৰখা গুড়খিনি ইয়াতে দি দিম, আৰু গুড়খিনি দি ভালদৰে এইখিনি অকণমান টাইম লৰাই দিব লাগিব, যাতে গুড়খিনি গলি যায়। গুড়খিনি আমখিনিৰ লগত মিক্স হৈ যোৱাৰ পিছতে ইয়াতে মই এড কৰিম জলকীয়া গুড়ি আধা চামুচ। জলকীয়া গুড়িখিনি দিয়াৰ ফলত ইয়াৰে কালাৰটো অকণমান ভাল হ'ব। তো কালাৰটো আহিবৰ বাবে মই ইয়াতে জলকীয়া গুড়ি অকণমান দি দিম। আপোনালোকে এইটো দিবও পাৰে, নিদিবও পাৰে। আৰু এতিয়া ইয়াতে যিহেতুকে আমাৰ গোটেইখিনি মছলা দিয়া হৈ গ'ল, এতিয়া এইখিনি ভালদৰে লৰাই থাকিব লাগিব। প্ৰতিটো 1 মিনিটৰ মূৰে মূৰে আপোনালোকে এইখিনি লৰাই দিব লাগিব, যাতে এইখিনি তলত বহি নাযায়। আৰু এতিয়া ইয়াতে আধা গিলাচ পানী এড কৰি এইখিনি ভালদৰে লৰাই দি ঢাকনিখন অকণমান টাইমৰ বাবে বন্ধ কৰি ৰাখিলেই হ'ল। ঢাকনিখন দিয়াৰ পিছতো আপোনালোকে ঢাকনিখন গুচাই ভালদৰে এইখিনি লৰাই দি থাকিব, যাতে আমখিনি গলি যায়। তো আমখিনি গলি গ'লেহে এইটো খাই আপোনালোকৰ বেছি ভাল লাগিব। যদি এইখিনি গোটা গোটা হৈ থাকে, তেতিয়াহ'লে খাই একেবাৰে ভাল নালাগিব। এইপিনে আমাৰ আমৰ টকখিনি ৰেডি হৈ গ'ল, আৰু এয়া দেখিছে নহয়, দেখিবলৈকে বহুত ধুনীয়া হৈছে, আৰু এইখিনি খাবলৈও বহুত বেছিয়ে টেষ্টি হৈছে।
আৰু ৰেচিপিটো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাটছিং।